তিতাবৰ জিলা ক্ৰীড়া টাইকাণ্ডো সন্থাৰ উদ্যোগত আৰু চেম্পিয়ন টাইকাণ্ডো একাডেমীৰ সহযোগত দুদিনীয়াকৈ তিতাবৰ পাব্লিক ক্লাবত অনুষ্ঠিত হয় জিলাভিত্তিক টাইকাণ্ডোৱে পুমছে পাঠ্যক্ৰমৰ প্ৰশিক্ষণ। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষক তথা বিচাৰক মাষ্টাৰ ৰাজু কোঁৱৰ আৰু তনয়া কোঁৱৰে প্ৰশিক্ষণ প্ৰদান কৰে উক্ত প্ৰশিক্ষণ শিবিৰত। তিতাবৰত আপোনাৰ দুদিনীয়া কাৰ্যসূচীৰে তিতাবৰ জিলা টাইকাণ্ডো ক্ৰীড়া সন্থাৰ সৌজন্যত আৰু চেম্পিয়নছ মেকাৰ্ছ টাইকাণ্ডো একাডেমীৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে টাইকাণ্ডো পুমছে এডুকেশ্যন কোৰ্চ অনুষ্ঠিত কৰা হ'ল। তেওঁলোকে মোক ইয়ালৈ নিমন্ত্ৰণ জনালে। ইয়াতে বহুত ভাল লাগিলে। শতাধিক খেলুৱৈ খুব উৎসাহেৰে অংশগ্ৰহণ কৰিলে পুমছে এডুকেশ্যন পাঠ্যক্ৰমত আৰু অভিভাৱকসকল উদ্যোক্তাসকলৰ সহযোগ আৰু আজি তেওঁলোকে আমাক উৎসাহিত কৰিলে তাৰ বাবে আমি আপ্লুত হৈছোঁ। ইয়াত আমি দুদিনীয়া কাৰ্যসূচীৰে পুমছে থিয়ৰী আৰু প্ৰেক্টিকেল দুয়োটা বিষয়ত ট্ৰেইনিং দিয়া হ'ল আৰু ইয়াৰ পৰা যিবিলাক আমি ভাল প্ৰশিক্ষাৰ্থী নিৰ্বাচন কৰিছোঁ তেওঁলোকক আমি আমাৰ আগন্তুক ৱৰ্ল্ড টাইকাণ্ডোৰ G1 যি চেম্পিয়নশ্বিপ আছে মুম্বাইত আছে তালৈ আমি তেওঁলোকক অংশগ্ৰহণ কৰাবলৈ লৈ যাম আৰু খুব ছাত্ৰ ছাত্ৰীসকলৰ সহযোগ আৰু পাৰফৰ্মেঞ্চো আমি খুব ভাল পালোঁ, খুব ভাল লাগিল। উদ্যোক্তাসকললৈ অশেষ ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। জিলাখনৰ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে উক্ত প্ৰশিক্ষণ শিবিৰত। এই প্ৰশিক্ষণ শিবিৰৰ পৰাই আগন্তুক বিশ্ব টাইকাণ্ডো সংস্থাৰ উদ্যোগত মুম্বাইত অনুষ্ঠিত হ'বলগীয়া G1 টাইকাণ্ডো প্ৰতিযোগিতাৰ বাবে খেলুৱৈসকলক নিৰ্বাচন কৰা হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। তিতাবৰ জিলা ক্ৰীড়া টাইকাণ্ডো সন্থাৰ নেতৃত্বত চেম্পিয়নছ টাইকাণ্ডো একাডেমী অনুষ্ঠিত কৰিছিল তিতাবৰ পাব্লিক ক্লাবত দুদিনীয়া কাৰ্যসূচীৰে পুমছে ছেমিনাৰখন। আৰু উক্ত ছেমিনাৰখনৰ প্ৰশিক্ষক হিচাপে আমাৰ মাষ্টাৰ ৰাজু কোঁৱৰ ছাৰ আমাৰ লগত আছে ইতিমধ্যে। তেখেতে খুব সুন্দৰভাৱে 2 দিন প্ৰশিক্ষণ দিছে আৰু আমাৰ তিতাবৰ জিলা টাইকাণ্ডো সন্থাৰ অন্তৰ্গত প্ৰায় 9টা ক্লাবৰ পৰা 100ৰো অধিক ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে। আজি আমি এটা কথা ক'বলৈ পাই ভাল লাগিছে তিতাবৰবাসীক যে ইয়াত যিসকল পাৰ্টিচিপেট অংশগ্ৰহণ কৰিছে ল'ৰা ছোৱালীয়ে তেখেতসকলক আমি পৰৱৰ্তী পৰ্যায়ত যিখন আমাৰ আহিব লগা G1 গেমত তেওঁলোকক অংশগ্ৰহণ কৰিবৰ বাবে আমি প্ৰস্তুতি চলাইছোঁ আৰু আমি আশা কৰিম তিতাবৰৰ পৰা যাতে সেই G1ত গৈ তেওঁলোকৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।